আমি বিহুৱতীক 1,00,000 টকাৰ পুৰস্কাৰ আৰু লগত বঁটা আৰু এযোৰ কেঁচা সোণৰ গহনা আমি বিহুৱতীক প্ৰথম পুৰস্কাৰ হিচাপে আমি দিম। আমাৰ কোনো ইয়াত জইণ্ট ফিজ বা মাচুল নাই, বিনামূলীয়া বিহুৱতী আমাৰ অংশগ্ৰহণ কৰিব পাৰিব। অসমৰ যিসকল বিহুৱতী আছে সকলো বিহুৱতীকে মই আহ্বান জনাইছো যে এই বিহুখনত অংশগ্ৰহণ কৰক আৰু প্ৰথম 1,00,000 পুৰস্কাৰটো লৈ যাওক। বিহুডাল নালাগে আমাৰ, কাৰণ যি গাঁৱে ভূঞে নতুন প্ৰজন্ম আছে সকলোবোৰ আশা এই বিহুখনত অংশগ্ৰহণ কৰিবলৈ, আৰু প্ৰত্যেকেই নিজৰ এটা বিহুডাল অনাটো সম্ভৱ নহয়, কাৰণ আমাৰ সমাজখনত দুখীয়াৰ পৰা লৈ ধনীলৈকে বহুতো ব্যক্তি আছে। কাৰণ কিছুমান দৰিদ্ৰ সীমাৰেখাৰ ছোৱালীও আজি আগবাঢ়ি যাবলৈ তেখেতলোকৰ উৎসাহ আৰু প্ৰেৰণা আমি দিব লাগিব। তেখেতলোকক বহুত আশা কৰি আহে, কাৰণ তেখেতলোকে সম্ভৱ নহয় এটা বিহু দল অনাকে, কাৰণ আমি নিজেই এটা বিহু সমিতি আমি বিহু দল দিছো আৰু তেখেতলোকে সকলো বিহুৱতীক নচুৱাব। আৰু আগন্তুক যি লোকসভা ইলেকশ্যন হৈ গ'ল তাৰ কাৰণে আমি এবাৰ বিহুখন কেইদিনমান আমাৰ পিছুৱাবলগীয়া হ'ল, কাৰণ সকলোৱে ইলেকশ্যনত ব্যস্ত আছিলে। তথাপিতো মই ভাবো আমাৰ 24 আৰু 25 মে অৰ্থাৎ শুকু আৰু শনিবাৰে এই দুইটা দিনত যাতে আমাৰ যি বহাগী মেলা উৎসৱ পাতিছো, আমাৰ সকলো যেন অসমবাসী ৰাইজে আমাৰ এই বিহু মঞ্চত উপস্থিত থাকি আমাৰ বিহুখন যেন শুৱনি কৰি উঠায়। আৰু আমি আশা কৰো সকলোৱে আমি জাতি ধৰ্ম বৰ্গ জাতি জনগোষ্ঠী একত্ৰিত হৈ আমাৰ বিহুখন আমি খুব ভালদৰে পাতিব লাগে আৰু আমাৰ এই অঞ্চলটো এটা ভাল নাম গৌৰৱ কঢ়িয়াই আনিব লাগে। আপোনালোকে দেখিছে মই বিভিন্ন ধৰণৰ বিহু মঞ্চলৈ যাওঁ আমাৰ এই অঞ্চলৰ, আৰু কাৰণ আমি বিহু সকলো ঠাইতে আমি চাইছো, কিন্তু এটা গাঁৱৰ নাম ৰাখিবলৈ, আমাৰ এই অঞ্চলৰ এটা নাম ৰাখিবলৈ আমি অন্য ঠাইৰ পৰা অহা মানুহবিলাকক আমি সসন্মানে আমাৰ বিহুখন সকলো ইকুৱাৰতলী গাঁৱৰ ৰাইজে, দিকমবাসী ৰাইজে আমি ভালদৰে যেন দেখুৱাব লাগে আৰু এই দুটা দিন খুব ভালদৰে পাৰ কৰাব লাগে। কোনো হাই কাজিয়া নোহোৱাকে আজি নিজৰ ভগ্নী ভাতৃত্ব ৰূপে আমাৰ বিহুখন পাৰ কৰাব লাগে। শিল্পী প্ৰিয়ংকা ভৰালী আৰু অলংগীতা আৰু ৰূপাংগীতা আৰু আমাৰ ৰঞ্জিত বিহুৱা ওজা, আৰু আমাৰ সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব জনপ্ৰিয় শিল্পী অৰুণ হাজৰিকাদেৱে। হয়, এই বছৰ 2024 বৰ্ষতো আমি প্ৰত্যেক বছৰে যেনেকে ইফালি খনিকৰ গাঁৱৰ সমূহ ৰাইজে মিলি নৰমটো শিল্পী সংঘৰ উদ্যোগত বিহু সন্মিলন আয়োজন কৰো। এই বৰ্ষতো আমি 2024 বৰ্ষৰ বহাগী বিদায় বসন্ত বিদায় উৎসৱখন আমি আয়োজন কৰিছো অহা কাইলৈ আৰু পৰহিলে, অৰ্থাৎ আপোনাৰ 24 আৰু 25 মে তাৰিখে আমি বিহু বসন্ত উৎসৱ বিদায় সন্মিলনখিনি আমি আয়োজন কৰিছো। আৰু প্ৰথম দিনা কাৰ্যসূচী আপোনাৰ আকৰ্ষণীয় হিচাপে আপোনাৰ মৌকুঁৱৰী প্ৰতিযোগিতা আছে, বিহুৱতী প্ৰতিযোগিতা আছে, আৰু ঢোল-বাদন, পেঁপা-বাদন, বিহুনাম আদিকে কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ আছে। আৰু আটাইতকৈ আকৰ্ষণীয় যে আপোনাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত বিহুৱতী প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে, আৰু আমি এই বিহুৱতী প্ৰতিযোগিতাত 1,00,000 টকাৰ পুৰস্কাৰ নগদ ধন লগতে অসমীয়া গহনাৰ কেঁচা সোণৰ এটা ছেট দিয়া হয়। আৰু এই বিহুৱতীখনৰ আয়োজন কৰিব যাওঁতে আমি সমূহ বিহুৱতী প্ৰতিযোগীলৈ আমি আহ্বান জনাওঁ যে আপোনাৰ অসমৰ যিসকল বিহু সম্ৰাজ্ঞী বাহিৰে প্ৰতিগৰাকী বিহুৱতীয়ে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। তেনেধৰণে বহু প্ৰান্তৰ পৰা আহি কেনে আমাৰ এই বিহু প্ৰত্যেক বছৰে বিহুৱতী আপোনাৰ অংশগ্ৰহণ কৰে, আৰু এই বছৰ আমি আশা ৰাখিছো যে তেখেতলোকক আহি বহু বিহুৱতী ইয়াত প্ৰতিযোগী উপস্থিত হ'ব। আৰু দ্বিতীয় দিনা কাৰ্যসূচী হিচাপে আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰাই আছে, অলংকৃতা ৰূপাংকিতা গীতৰ শৰাই আছে, আৰু অসমৰ বিহুৰ জগতৰ যি জড়িত ৰঞ্জিত গগৈ বিহু দলৰ তেখেতলোকৰ প্ৰদৰ্শন আছে। আৰু লগতে আমি মঞ্চ উদ্বোধন কৰিবৰ কাৰণে অসমৰ চলচ্চিত্ৰ জগতৰ অভিনেতা অৰুণ হাজৰিকাদেৱকো আমি আমন্ত্ৰণ জনাইছো। আৰু এই কাৰ্যসূচী সাংস্কৃতিক কাৰ্যসূচীৰ লগতে সংগীত ৰাখি আমি বিশেষ ব্যক্তিসকলৰ সম্বৰ্ধনা অনুষ্ঠানো এটি ৰাখিছো, যাতে আমি এই অঞ্চলৰ ইফালি খনিকৰ গাঁৱৰ নৰনাৰায়ণ শিল্পী সংঘই তেখেতলোকক সন্মানিত কৰিব পাৰো। আৰু তেনেধৰণে আমি এই বছৰ 2024 বৰ্ষৰ বিদায় বসন্ত উৎসৱখিনি আয়োজন কৰিবলৈ মৌকুঁৱৰী আপোনাৰ 15,000 টকা এটা দিয়া হ'ব, 15,000 টকা লগতে বঁটা দিয়া হ'ব। আৰু বিহুৱতীৰ কাৰণে 1,00,000 টকা লগতে আপোনাৰ পুৰস্কাৰ আৰু নগদ আপোনাৰ কেঁচা সোণৰ অসমীয়া গহনা দিয়া হয়। আৰু আপোনাৰ গছ তলৰ বিহুৰ কাৰণে 10,000 টকা এটা দিয়া হয়।
আৰু আপোনাৰ সেয়া হুঁচৰিৰ কাৰণে 10,000 টকা এটা আমি যি আমাৰ গাঁৱৰ যিখন ডাটা আছে আৰু আপোনাৰ নয়নটো শিল্পী সংঘৰ যে ৰাজ্য সমিতি উদযাপন সমিতিৰ তৰফৰ পৰা দিয়া হয়। দেখিবলৈ পোৱা যায় যে অসমৰ কেইবাখন বিহু মঞ্চ হয়, এই ক্ষেত্ৰত আমি বিশেষতে ক'বলৈ গ'লে হ'লে আমি এইবাৰ যিহেতু অলপ শেহতীয়াকৈ হ'লেও বসন্ত বিদায় উৎসৱখন পালন কৰা হৈছে। যিহেতু আপোনাৰ হুঁচৰি বুলি ক'ব গ'লে মানে আজিৰ তাৰিখত অলপ সোনকালে বহাগৰ মাহতে যদি কৰিব পৰা যায় তেনেহ'লে আমাৰ হুঁচৰি প্ৰতিযোগিতা হ'ল তেখেতলোক অংশগ্ৰহণ কৰিবলৈ ভাল পায়। বিভিন্ন প্ৰান্তত আপোনাৰ অতি সোনকালে তেখেতলোকে বিভিন্ন হুঁচৰি দলবিলাকে সামৰণি অনুষ্ঠান মাৰিছে, যিহেতু আমি আশাবাদী তথাপিতো যে আমি প্ৰতিযোগিতাত তেখেতলোকে সকলোকে অংশগ্ৰহণ কৰি কিনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।